নমস্কাৰ আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পেথলজি বিভাগৰ মই ডক্টৰ আকাশ প্ৰদীপ ভূঞা আৰু এখেত মোৰ সহকৰ্মী ডক্টৰ বাসুদেৱ নৰ আমি পেথলজি বিভাগৰ তৰফৰ পৰা এটি প্ৰজেক্ট হাতত লৈছিলোঁ যোনটো ICMR ফাণ্ডেড হয় আৰু সেই প্ৰজেক্টৰ বিনিময়ত আমি ইয়াতে আজি এক খনামুখ এৰিয়াত আজি এটা বিনামূলীয়া ৰক্ত পৰীক্ষা শিবিৰ আয়োজন কৰিছোঁ ইয়াৰ প্ৰধান উদ্দেশ্য আছিল যে আমি এইখিনি এৰিয়াৰ যিসকল ব্যক্তি বা গৃহিণী ৰক্তহীনতাত ভুগে শৰীৰত ৰক্ত কমি যায় যোনটো আমি ইংলিছত কওঁ হিমোগ্লোবিন আমি সবেই জানো হিমোগ্লোবিন যেতিয়া ৰক্তহীনতাত ভুগে নানা ধৰণৰ বেমাৰ দেখা দিয়ে আৰু সেইখিনি বেমাৰ চিনাক্ত কৰিবৰ কাৰণে আমি আজি এই ৰক্ত পৰীক্ষা শিবিৰটো আয়োজন কৰিছিলোঁ আজি আমাৰ ৰক্ত শিবিৰত চাব গ'লে প্ৰায় 150 জনমান মানুহ আমি ইতিমধ্যে পৰীক্ষা কৰিব ওলাইছোঁ আৰু ইনফেক্ট চলি আছে আমাৰ এতিয়াও চলি আছে ইতিমধ্যে 100 জনৰ হৈ গ'ল পৰীক্ষা আৰু 50 জনমান বাকী আছে আৰু সেইখিনি খুব সোনকালে আমি কৰিব নমস্কাৰ মই শ্ৰী ডক্টৰ বাসুদেৱ নৰ মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পেথলজি বিভাগত কৰ্মৰত চিকিৎসক আজি এই খনামুখ চেণ্টাৰত আহি আমি ৰক্ত পৰীক্ষা শিবিৰ আয়োজন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ইয়াতে ইতিমধ্যে 150ৰো অধিক লোকজন আহি ইয়াত আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি ভাবোঁ এই প্ৰথম পৰ্যায়ত এই যি আমি স্ক্ৰিনিং পৰীক্ষা বা ৰক্ত পৰীক্ষা কৰিছোঁ সেইখিনিৰ জৰিয়তে বহুতো ৰাইজ উপকৃত হ'ব আৰু পৰ্যায়ক্ৰমে আমি ভাল ইয়াতকৈ ডাঙৰ পদক্ষেপ লৈ ৰাইজৰ মানে হকে বা ইয়াৰ স্থানীয় ৰাইজ বা আমাৰ অঞ্চলবাসী ৰাইজৰ হকে আমি কাম কৰিবলৈ আমি আগবাঢ়িছোঁ ধন্যবাদ